जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। আজি আমি কেমিস্ট্রি সেকশনৰ ফাৰ্স্ট টপিকটো ডিসকাস কৰিম আৰু আমাৰ টপিকটো নাম আছে মেটেলছ এণ্ড নন মেটেলছ। আৰু ইয়াৰে ভিতৰত সব টপিকস থাকিব ফিজিক্যাল প্ৰপাৰ্টিজ অফ মেটেলছ এণ্ড নন মেটেলছ, কেমিক্যাল প্ৰপাৰ্টিজ অফ মেটেলছ এণ্ড নন মেটেলছ, ৰিয়েকশন উইথ water and acids, use of metals and non metals. Okay, these are the subtopics that we are going to discuss in today's video. Okay, so now let's start the class. First time is some physical and chemical properties of metals and non-metals. Okay, metals and non-metals आप लोग के जाने तारे physical chemical properties साम किंतु तारे अगर साइड of water metals to काक कोई. Okay, majority elements in the periodic table are metals. Majority हमार की ऐसे हमार metals और ऐसे. Okay, this includes alkali metals, transition metals, lanthanides, actinides and alkaline earth metals. So हमार metals और भीतर की पड़ी जावो alkali metals আহিব, ঠিক আছে, transition metals আহিব, lanthanides, actinides and alkaline earth metals. Okay, metals are separated by non-metals on a periodic table through a zigzag line starting from carbon till radon. So আমার যে periodic table আপনারা দেখেছে তাতে আমার metals আর non-metals differentiate কেনে কি হয়েছে zigzag line দ্বারা, তাতে আমার কি পড়ি যায় কার্বন. ওকে, কার্বনের পর radon লই থাকি যায় এলিমেন্টস গুলা. ওকে, these are non-metals. Okay, the elements between the two are phosphorus, selenium and iodine. আর দুইটার মাজত এলিমেন্টস থাকিব phosphorus থাকিব, selenium, iodine থাকিব. ঠিক আছে, these elements and elements right to them in the periodic table are non-metals. আর রাইট সাইডে আমার কি থাকে periodic table or non-metals থাকে, আর লেফট সাইডে কি থাকে metals থাকে. ঠিক আছে, elements present just to the left of the line are termed as semi-metals or metalloids. আর ঠিক ইহঁতৰ মাজতে এলিমেন্টস প্রেজেন্ট জাস্ট টু লেফট অফ দ্য লাইন, তার মানে আপনার রাইট সাইডে যে মেটালস নন মেটালস আছে তারে ঠিক লেফট সাইডে মানে আমার থাকিব কি মেটালয়েডস বুলি কোৱা হয়. ওকে, নাইবা সেমি মেটালস বুলিও কোৱা হয় ইহঁতক. ওকে, বিকজ সিহঁতে মেটালস প্ৰপাৰ্টি মানে একুৱায়াৰ কৰে লগতে নন মেটালছৰ প্ৰপাৰ্টি একুৱায়াৰ কৰে. ঠিক আছে, দিজ উইল হেভ দ্য কম্বাইন্ড প্ৰপাৰ্টিজ অফ বোথ মেটালস এণ্ড নন মেটালস. তো ইয়াৰে কম্বাইন্ড প্ৰপাৰ্টিজ থাকে মেটালছ আৰু নন মেটালছৰ, মেটালয়েডছ কেইটাৰ. ঠিক আছে, নেক্সট নন মেটালছ অকুপাই দ্য আপাৰ ৰাইট হেণ্ড পোৰ্শন অফ দ্য পিৰিয়ডিক টেবল. কনচিডাৰিং দ্য প্ৰপাৰ্টিজ অফ নন মেটালছ, ইট ইজ নট শাইনি, malleable or ductile, nor are they good conductors of electricity. তো নন মেটালছৰ কি মানে প্ৰপাৰ্টিজ আছে যে এইটোৱে কি হয় আমাৰ আপাৰ সাইডত থাকে, আপাৰ ৰাইট হেণ্ড সাইডত থাকে পিৰিয়ডিক টেবলৰ, আৰু ইহঁতৰ প্ৰপাৰ্টিজ কি আছে এইটো শাইনি হ'ব নোৱাৰে. ওকে, ইটছ নট শাইনি আৰু মেলিয়েবল নহয়. মেলিয়েবল মানে কি বস্তুটো থিন শ্বীটত আনিব পাৰি. ওকে, মেটেলছবিলাক কি হয় মেলিয়েবল হয়, সিহঁতক আমি খুন্দা মাৰি মাৰি থিন শ্বীট নিচিনা বনাব পাৰোঁ, কিন্তু নন মেটেলছক নোৱাৰি. ওকে, চেম ৱে ডাক্টাইল, এই নন মেটেলছবিলাক কি আছে নন ডাক্টাইল আছে, সিহঁতে ডাক্টাইল নহয়. ডাক্টাইল মানে কি একেবাৰে সৰু মানে ৱায়াৰ নিচিনা আমি কি কৰিব পাৰোঁ সিহঁতক কনভাৰ্ট কৰিব পাৰোঁ. ওকে, চ' থিন ৱায়াৰ যদি আমি কনভাৰ্ট কৰিব পাৰোঁ তাক ডাক্টাইল বুলি কওঁ, যেনেকৈ মেটেলছক কৰিব পাৰি বাট নন মেটালছক নোৱাৰি. ওকে, আকৌ সিহঁতে গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি নহয়, তাৰে পৰা ইলেক্ট্ৰিচিটি কেতিয়াও পাছ হ'ব নোৱাৰে. ঠিক আছে, এইবিলাক হৈছে আমাৰ নন মেটালছৰ প্ৰপাৰ্টি. ঠিক আছে, দিজ প্ৰপাৰ্টিজ অফ নন মেটালছ প্ৰভাইড ওৱান মিনছ বাই উইচ উই কেন ডিষ্টিংগুইছ মেটালছ ফ্ৰম নন মেটালছ. গতিকে ইয়াতে যি প্ৰপাৰ্টিজবিলাক নন মেটালছৰ আমি পালোঁ তাৰে পৰা আমি কি কৰিব পাৰোঁ মেটালছ আৰু নন মেটালছক ডিষ্টিংগুইছ কৰিব পাৰোঁ, ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ. ঠিক আছে, properties of non-metals have less in common with each other than metals. So non-metals properties जैसे ये बहुत कम माने common है metals और द्वारा. ठीक है, metals और पड़ा their physical and chemical properties vary widely. দুইটার কি হয় physical और chemical properties একেবারে বেলেগ থাকে. ঠিক আছে, some non-metals are solids and some are gases at room temperature. কেইটামান non-metals কি আছে আমার সলিডও থাকে. ওকে, আর কেইটামান গ্যাস অবস্থাতো থাকে. ঠিক আছে, গ্যাসীয় অবস্থাতো থাকে. Now what are non-metals? It's non-metals because very few elements in the periodic table are non-metals. These are present on the right hand side in the periodic table. Elements that come under non-metals are sulfur, carbon, all halogens, phosphorus, hydrogen, oxygen, selenium, nitrogen and noble gases. গতিকে non-metals ক্ষেত্ৰত আমাৰ কি এলিমেন্টস বিলাক পৰি যাব, এইটো হ'ল আমাৰ সালফাৰ, কাৰ্বন, যিমান হ্যালোজেনছ আছে নহয় এইবিলাকো আহি যাব, phosphorus, hydrogen, oxygen, selenium, nitrogen
আৰু যিমানটা নবল গেছ আছে নহয় ইনাৰ্ট গেছ সেইবিলাকো আহি যাব ঠিক আছে যেনেকৈ জেনন ৰেনন সেইবিলাক ওকে নেক্সট এইটো হৈছে আমাৰ পিৰিয়ডিক টেবল এইবিলাক চাব এইটো হৈছে আমাৰ মেটেলছ এইটো হৈছে আমাৰ নন মেটেলছ ওকে ইয়াতে চাব আমাৰ যে পিৰিয়ডিক টেবল দিয়া আছে এই ৰঙা যে আছে নহয় এই ৰঙা যিমান মেটেলছ এইবিলাক বহুত এক্টিভ হয় ওকে ৰিয়েক্টিভ বহুত বেছি মানে হাইলি এক্টিভ হয় গতিকে হাইলি ৰিয়েক্টিভ হয় গতিকে সিহঁতক আমাৰ কি বুলি কোৱা হয় এলকালি মেটেলছ বুলি কোৱা হয় ঠিক আছে যেনেকৈ লিথিয়াম সোডিয়াম পটেছিয়াম ওকে দিজ অল আৰ এলকালি মেটেলছ ওকে নেক্সট আমাৰ ইয়াতে যে আছে বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম এইবিলাক যে আছে আমাৰ এইবিলাকক কি বুলি কোৱা হয় এলকালিন আৰ্থ মেটেলছ কি বুলি কোৱা হয় এলকালিন আৰ্থ মেটেলছ ওকে ইয়াৰে নামটো হৈছে এলকালি মেটেলছ ইয়াৰে নামটো হৈছে এলকালিন আৰ্থ মেটেলছ আৰু মাজত যে আছে নহয় এইবিলাক ব্লু কালাৰ এইবিলাকক কি কোৱা হয় ট্ৰানজিশ্যন মেটেলছ বুলি কোৱা হয় ঠিক আছে এইটো একচুৱেলি আগতে আমাৰ নাছিল যোনটো আগৰ পিৰিয়ডিক টেবল আছিল এইটোত নাছিল কিন্তু যেতিয়া মডাৰ্ণ পিৰিয়ডিক টেবল বনোৱা হ'ল তাতে এই ট্ৰানজিশ্যন এলিমেণ্টছবিলাক সোমোৱা হ'ল ঠিক আছে তাৰপিছত ইয়াতে চাব এইবিলাক যে আছে নহয় এইবিলাকক আমি কি বুলি কওঁ লেন্থেনাইটছ মেটেলছ বুলি কওঁ ওকে দিজ আৰ লেন্থেনাইটছ আৰু তলত যে আছে নহয় এইবিলাকক কি বুলি কোৱা হয় এক্টিনাইটছ ঠিক আছে তাৰপিছত ইয়াতে যে এইবিলাক আছে আমাৰ এলিমেণ্টছ ইহঁতক কি কোৱা হয় পোষ্ট ট্ৰানজিশ্যন মেটেলছ কি বুলি কোৱা হয় পোষ্ট ট্ৰানজিশ্যন মেটেলছ আৰু ইয়াতে যে য়েলো কালাৰত আছে নহয় বৰন চেলেনিয়াম এইবিলাক জাৰ্মেনিয়াম এইবিলাক যে আছে আমাৰ এইবিলাকক কোৱা হয় আমাৰ মেটালয়েডছ কি কোৱা হয় মেটালয়েডছ ইয়াতে বৰন চিলিকন এইবিলাক যে আছে নহয় সিহঁতৰ দুটা কেৰেক্টাৰ্ছ থাকে মেটেলছ নন মেটেলছ দুটাও থাকে ঠিক আছে গতিকে সিহঁতক কি বুলি কওঁ আমি মেটালয়েডছ ঠিক আছে তাৰপিছত আছে ৰিয়েক্টিভ নন মেটেলছ আমাৰ যে গ্ৰীণ কালাৰত আছে সিহঁতক কি বুলি কোৱা হয় ৰিয়েক্টিভ নন মেটেলছ ঠিক আছে আৰু লাষ্টত যে আছে নহয় সিহঁতক কি বুলি কোৱা হয় নোবল গেছ মানে সিহঁতে ইমানেই নোবল থাকে কাৰো লগতে ৰিয়েক্ট নকৰে সেইকাৰণে সিহঁতক নোবল বুলি কোৱা হয় নোবল গেছ যেনেকৈ হিলিয়াম নিয়ন আৰ্গন এইবিলাক ক্ৰিপ্টন এইবিলাক আছে নহয় জেনন ৰেনন সেইবিলাক চব আমাৰ কিহত পৰি যাব নোবল গেছত পৰিব ঠিক আছে গতিকে গোটেই মই ডিছক্ৰিপশ্যন দি দিছোঁ কোনটো এলিমেণ্টছ মানে কাক কি নাম দিয়া হৈছে ওকে এণ্ড দিছ ইজ দ্য মডাৰ্ণ পিৰিয়ডিক টেবল অফ এলিমেণ্টছ ক্লিয়াৰ এতিয়া প্ৰপাৰ্টিজ অফ মেটেলছৰ প্ৰপাৰ্টিজ কি আছে সব ফিজিকেল প্ৰপাৰ্টিজ অফ মেটেলছ আৰ লিষ্টেড বিলো প্ৰথমতে আছে শাইনি কি বুলি কোৱা হয় লাষ্ট্ৰাছ ইন নেচাৰ আপোনালোকে যে চাই বাচনবিলাক বহুত যেতিয়া নতুন হৈ থাকে বহুত ধুনীয়া ষ্টিলৰ বস্তুটো বহুত শ্বাইন কৰে হা সেইটো একচুৱেলি মেটেলছৰ হয় সেইকাৰণে বহুত শ্বাইনি থাকে ওকে গতিকে ইয়াক কি বুলি ক'ম লাষ্ট্ৰাছ বুলি ক'ম ওকে মেটেলছবিলাক কি হয় লাষ্ট্ৰাছ হয় কিন্তু নন মেটেলছবিলাক নহয় ওকে নেক্সট মেটেল ইজ এ গুড কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি এইটো মই অলৰেডি কৈছোঁ ডেঞ্চিটি সিহঁতৰ বেছি থাকে ডেঞ্চিটি আৰু মেল্টিং পইণ্ট ইজ টোটেলি হাই মেটেলছৰ ডেঞ্চিটি আৰু মেল্টিং পইণ্ট বহুত বেছি থাকে তাৰপিছত আছে মোল্ডেবল তাৰমানে মেলিয়েবল মানে কি আপুনি এইটো থিন শ্বীটত কনভাৰ্ট কৰিব পাৰি ইয়াক মাৰি কোবাই থিন শ্বীটলৈ কনভাৰ্ট কৰিব পাৰি ওকে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় মেলিয়েবল মেটেলছবিলাক কি হয় মেলিয়েবল হয় ডাকটাইল মানে কি বস্তুটো তাক আমি কি কৰিব পাৰোঁ থিন ৱায়াৰলৈ কনভাৰ্ট কৰিব পাৰোঁ যেনেকৈ চিলভাৰ ৱায়াৰ ওকে থিন ৱায়াৰত কি কৰিব পাৰোঁ আমি ইয়াক কনভাৰ্ট কৰিব পাৰোঁ সেই গতিকে ইয়াক ডাকটাইল বুলি কোৱা হয় মেটেলছ আৰ ডাকটাইল এণ্ড এট ৰুম টেম্পাৰেচাৰ ইট ইজ ইন সলিড ফৰ্ম আৰু মেটেলছবিলাক কি থাকে সলিড ফৰ্মত থাকে এক্সেপ্ট মাৰ্কিউৰি যে আছে নহয় এইটো কিন্তু লিকুইড ষ্টেটত থাকে হা বাট বাকীবিলাক চব মেটেলছবিলাক সলিড ফৰ্মত থাকে ওকে ইট ইজ অপেক মানে চাব নোৱাৰি একো বস্তু পাৰ হৈ যাব নোৱাৰে ইট ইজ অপেক ঠিক আছে গতিকে এইবিলাক আমাৰ কেৰেক্টাৰ্ছ হৈছে আমাৰ মেটেলছৰ ঠিক আছে নেক্সট আমাৰ কেমিকেল প্ৰপাৰ্টিজ চাই লওঁ মেটেলছৰ ইট ইজ ইজি কৰিডেবল ইয়াক ইজিলি আমি কি কৰিব পাৰোঁ কৰিডেবল মানে ভাঙিব পাৰোঁ কেন লুজ ইলেক্ট্ৰনছ সিহঁতে কি কৰিব পাৰে ইজিলি ইলেক্ট্ৰনছটো লুজ কৰিব পাৰে ঠিক আছে ফৰ্ম বেচিক অক্সাইডছ সিহঁতে কি কৰিব পাৰে বেচিক অক্সাইডছ ফৰ্মেশ্যন কৰে হেভ ল' ইলেক্ট্ৰনেগেটিভছ সিহঁতৰ ইলেক্ট্ৰনেগেটিভিটিটো পাৱাৰটো কম থাকে এণ্ড গুড ৰিডিউচিং এজেণ্টছ ইহঁতক কি কৰিব পাৰি ৰিডিউচিং এজেণ্ট হিচাপে ইউজ কৰিব পাৰি ঠিক আছে গতিকে দিজ অল দ্য কেমিকেল প্ৰপাৰ্টিজ অফ মেটেলছ ওকে ভালকৈ চাই ল'ব এইবিলাক কেমিকেল প্ৰপাৰ্টিজ হয় নেক্সট আমাৰ নন মেটেলছৰ প্ৰপাৰ্টিজ ফিজিকেল প্ৰপাৰ্টিজ অফ নন মেটেলছ ইয়াৰে কি প্ৰপাৰ্টিজ আছে পুৱাৰ কণ্ডাক্টৰ্ছ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি সিহঁতে কি হয় পুৱাৰ কণ্ডাক্টৰ অফ হিট এণ্ড ইলেক্ট্ৰিচিটি হয় ঠিক আছে ইয়াৰ পৰা
মানে কি ইলেক্ট্ৰিচিটি পাছ হ'ব নোৱাৰে ওকে তাৰপিছত এইটো নন ডাক্টাইল হয় তাৰমানে সিহঁতক আমি থিন ৱায়াৰলৈ কনভাৰ্ট কৰিব নোৱাৰোঁ ঠিক আছে ব্ৰিটল সলিড এইটো কি হয় ব্ৰিটল বহুত সলিড হৈ থাকে ব্ৰিটল মানে কি এইটো হাৰ্ড হৈ থাকে বাট ইহঁতক ইজিলি আমি ব্ৰেক কৰিব পাৰোঁ ওকে বহুত ইজিলি ব্ৰেক হৈ যায় সেইকাৰণে ইহঁতক ব্ৰিটল সলিড বুলি কোৱা হৈছে ব্ৰিটল মানে কি হাৰ্ড বাট ইজিলি ব্ৰোকেন ওকে চ' সেনেকুৱা আমি কি বুলি কওঁ ব্ৰিটল বুলি কওঁ and it may be solids liquids or gases at room temperature এইটো কি হ'ব পাৰে সলিড হ'ব পাৰে লিকুইড হ'ব পাৰে আৰু গেছ হ'ব পাৰে room temperature ঠিক আছে these are not sonorous sonorous মানে কি যেতিয়া ইয়াক মাৰিম নহয় কুবাম তেতিয়া মানে একো শব্দ মানে সেনেকুৱা ধুনীয়া শব্দ যে এটা আহে মেটালছৰ ক্ষেত্ৰত সেইটো বস্তু ইয়াতে নাহে সেইকাৰণে these are not sonorous ঠিক আছে তাৰমানে এটা প্লিজেণ্ট এটা ফুল সাউণ্ড আহে নহয় সেই শব্দটো ইয়াতে আমি শুনিব নোৱাৰোঁ যেতিয়া আমি নন মেটালক কুবাম ওকে so these are not sonorous and transparent এইটো কি হয় ট্ৰান্সপেৰেণ্ট হয় ঠিক আছে মানে চাব পাৰি ধুনীয়াকৈ ট্ৰান্সপেৰেণ্ট থাকে কিন্তু আমাৰ মেটালছবিলাক অপেক থাকে চাব নোৱাৰি তাৰ পৰা ঠিক আছে নেক্সট কেমিকেল প্ৰপাৰ্টিজ অফ নন মেটালছৰ কেমিকেল প্ৰপাৰ্টিজটো চাই লওঁ some chemical properties of non-metals are listed below the number of electrons in the outer shell is generally 4 to 8 non-metals ক্ষেত্ৰত কি থাকে valence shell outer shell মানে কি valence shell number of electrons কিমান থাকে 4 পৰা 8 ৰ ভিতৰত থাকে ওকে easily gain or lose valence electrons আৰু যে বাহিৰৰ ফালে এটো suppose কাৰ্বন ওকে কাৰ্বনৰ এটমিক নাম্বাৰ কিমান আছে 6 হয়নে গতিকে 6 মানে কি হ'ব প্ৰথমতে দুটা থাকিব ইলেক্ট্ৰনছ তাৰে পিছত কিমান থাকিব কাৰ্বনত আমাৰ 1 2 3 4 ওকে চাৰিটা থাকিব হয়নে কিন্তু ইহঁতে কি কৰিব পাৰে ইজিলি লুজ অৰ গেইন ভ্যালেন্স ইলেক্ট্ৰনছ এই বাহিৰৰ যে ইলেক্ট্ৰনছ আছে এটো ইজিলি কি কৰিব পাৰে এৰি দিব পাৰে সাপোজ এটো আমি ধৰিলো নাইট্ৰজেন সাতটা থাকিব নহয় এটো হ'ল সাপোজ নাইট্ৰজেন ঠিক আছে কাৰ্বনৰ ক্ষেত্ৰত কি হয় বস্তুটো শেয়াৰিং কৰিব লগা হয় কাৰণ চাৰিটা আছে না গতিকে ইজিলি হেতু কৰিব নোৱাৰি মানে দিব বা নিয়াটো বা এৰাটো কিন্তু ইয়াতে শেয়াৰিং কৰিব লগা হয় কাৰ্বনৰ ক্ষেত্ৰত কিন্তু নাইট্ৰজেনত ইজিলি আমি কি কৰিব পাৰো বস্তুটো লুজ কৰি দিব পাৰো যেনেকৈ সাপোজ লুজ মানে কি একচুয়ালি ইয়াতে তো 1 2 3 4 5 পাঁচটা আছে হয়নে আৰু কিমানটা লাগিব তিনটা লাগিব কাৰণ সেকেন্ড শেলত কিমানটা নাম্বার থাকিব পাৰে 8টা আৰু তিনটা লাগিব এই তিনটাৰ কাৰণে কি হ'ব এটো বেলেগ এটা ইলেক্ট্ৰনেদি বেলেগ এটা এলিমেন্টেদি বস্তু লৈ লব গতিকে তিনটা আকো লৈ পেলে তিনটা 8টা হৈ যাব ঠিক আছে গতিকে এটো ইজিলি গেইন এটো কি কৰিব পাৰে নন মেটাল হয় নাইট্ৰজেন গতিকে এটো ইজিলি গেইন কৰি লয় ওকে ইলেক্ট্ৰনছ ব্যালেন্স ইলেক্ট্ৰনছ তাৰপিছত কি আছে আৰু হেনেকে বস্তুটো কি কৰে 2 + 8 10টা হল হয়নে এনেকে নাইট্ৰজেনটো কি হৈ গল এনায়ন হৈ গল বস্তুটো লৈ পেলে তিনটা ইলেক্ট্ৰন লৈ পেলে কি হৈছে এনায়ন ফৰ্মেশন কৰিছে ঠিক আছে তাৰ পিছত কি কৈছে ফৰ্ম এসিডিক অক্সাইডস whenever they come in contact with oxygen আৰু এইটোৱে কি কৰেনো এসিডিক অক্সাইড ফৰ্মেশন কৰে তাতে আমাৰ কি আছিল বেসিক অক্সাইডস হয়নে মেটালস বিলাক কিন্তু নন মেটালস বিলাক কি কৰে এসিডিক অক্সাইডস ফৰ্মেশন কৰে যেতিয়া এইটো অক্সিজেনৰ কন্টাক্টত আহিব ওকে ইয়াৰে হাইলি ইলেক্ট্ৰোনেগেটিভ এলিমেন্টস থাকে এটো হাইলি ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট হয় ঠিক আছে আৰু এটো অক্সিডাইজিং এজেন্ট হয় কি হয় হাই গ্রেড অক্সিডাইজিং এজেন্টস নন মেটালস বিলাক কি হয় অক্সিডাইজিং এজেন্টস হয় ঠিক আছে নন মেটালস এন্ড মেটালস টেক ডিফারেন্ট ফর্মস নন মেটালস আৰু মেটালস এ ডিফারেন্ট ফর্মস লব পাৰে যেনেকৈ এলোট্ৰপস ঠিক আছে দে হ্যাভ ডিফারেন্ট শেপস এন্ড প্ৰপাৰ্টিজ এলোট্ৰপস আকৌ বেলেগ প্ৰপাৰ্টিজ আছে শেপস আছে Allotropes are elements that exist in two or more than two different physical forms. Allotropes কি হয় এটা এলিমেন্ট কিন্তু ইহঁতৰ দুটা তিনটা ফর্ম থাকে ঠিক আছে ইহঁতক কি বুলি কোৱা হয় allotropes allotropes এক্সাম্পলটো চাই লওঁ যেনেকৈ নন মেটাল সাপোজ কাৰ্বনটো কি নন মেটাল ইয়াৰে দুটা allotropes আছে কি আছে ডায়মণ্ড আৰু গ্ৰাফাইট ঠিক আছে ডায়মণ্ড আৰু গ্ৰাফাইট এই দুটা কি হয় কাৰ্বনৰ দুটা বেলেগ ফর্ম হয় যাক নামটো কি দিয়া আছে ডায়মণ্ড এন্ড গ্ৰাফাইট কিন্তু এইবিলাকো কি হয় allotropes বুলি হয় ওকে ইয়াৰ নামটো কি আছে allotropes কিহৰ কাৰ allotropes হয় কাৰ্বনৰ ঠিক আছে মনত ৰাখিব কিন্তু ডায়মণ্ড এন্ড গ্ৰাফাইট ইটস ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত মেটাল সাচ এজ আইৰণৰ দুটা allotropes কি আছে অস্টেনাইট এন্ড ফেৰাইট গতিকে আইৰণৰ দুটা allotropes কি আছে অস্টেনাইট এন্ড ফেৰাইট ঠিক আছে
Have a look at the given table depicting the major differences between metals and non-metals for better understanding. এতিয়া আমি ইয়াক ধুনীয়াকৈ বুজিবৰ কাৰণে ডিফাৰেন্সটো ধুনীয়াকৈ চাই লওঁ। ইয়াতে দিয়া আছে now differences between metals and non-metals. A reactivity series is a vital tool for chemists. It helps us to understand the properties of metals and differences between them. গতিকে এটা reactivity series আছে, তাতে ধুনীয়াকৈ আমি কেমিষ্টবিলাকে ধুনীয়াকৈ এইটো টুল ইউজ কৰি পেলাই বস্তুটো ফ'ল' কৰে। ঠিক আছে, মেটেলছ আৰু নন মেটেলছৰ চবৰ দুটাৰ বেলেগ বেলেগ ৰিয়েক্টিভিটি চিৰিজ আছে। অ'কে, এতিয়া এইটো দি আমি বহুত ধুনীয়াকৈ বুজিব পাৰোঁ ইয়াৰ মেটেলছ আৰু নন মেটেলছৰ ডিফাৰেঞ্চেছ। ঠিক আছে, যেনেকৈ মেটেলছ, দিজ আৰ সলিডছ এট ৰুম টেম্পাৰেচাৰ এক্সেপ্ট মাৰ্কিউৰি। এইটো কি হয়, ৰুম টেম্পাৰেচাৰ সলিড থাকে কিন্তু মাৰ্কিউৰি লিকুইড থাকে। ঠিক আছে, তাৰপিছত দিজ এক্সিষ্ট ইন অল থ্ৰী ষ্টেটছ। এইটোৱে কি কৰিব পাৰে, তিনিটাও ষ্টেটত থাকিব পাৰে, লিকুইডছ, গেছ আৰু সলিড। অ'কে, দিজ আৰ ভেৰি হাৰ্ড এক্সেপ্ট ছ'ডিয়াম। আৰু এইটো কি হয়, বহুত হাৰ্ড হৈ থাকে, মেটেলছবিলাক ভেৰি হাৰ্ড, কিন্তু ছ'ডিয়াম ইমান হাৰ্ড নাথাকে, লাইট। অ'কে, আৰু দিজ আৰ ছফ্ট এক্সেপ্ট ডায়মণ্ড, কিন্তু সিহঁতে বহুত ছফ্ট হৈ থাকে। কিন্তু ডায়মণ্ড আকৌ নন মেটেল হয়নে নহয়, কাৰ্বনৰ এল'ট্ৰপছ হয়, কিন্তু এইটো বহুত টান। অ'কে, দিজ আৰ মেলিয়েবল এণ্ড ডাক্টাইল। এইটোৱে কি হয়, মেলিয়েবল আৰু ডাক্টাইল হয়, তাৰমানে ইজিলি থিন শ্বীটত কনভাৰ্ট কৰিব পাৰি, থিন ৱায়াৰত কনভাৰ্ট কৰিব পাৰি। অ'কে, বাট দিজ আৰ ব্ৰিটল এণ্ড কেন ব্ৰেক ডাউন ইনটু পিচেছ। কিন্তু সিহঁতে কি হয়, ব্ৰিটল হয়। ব্ৰিটল মানে হাৰ্ড হৈ থাকে কিন্তু ইজিলি ব্ৰেক কৰিব পাৰি। অ'কে, তাক কি বুলি কোৱা হয়, ব্ৰিটল। অ'কে, সিহঁতক ধুনীয়াকৈ ব্ৰেক কৰি ধুনীয়াকৈ সৰু সৰু পিচেছত টুকুৰা কৰিব পাৰি। অ'কে, দিজ আৰ শ্বাইনি। মেটেলছবিলাক কি হয়, শ্বাইনি হয়। কিন্তু নন মেটেলছ কি হয়, নন লাষ্ট্ৰাছ হয়, এক্সেপ্ট আয়ডিন। আয়ডিনক বাদ দি পেলাই বাকী চব কি হয়, নন লাষ্ট্ৰাছ হয়, শ্বাইনি নাথাকে। কিন্তু আয়ডিন আমাৰ শ্বাইনি হয়। ঠিক আছে, মনত ৰাখিব, যোনটো এক্সেপশ্যনছ আছে নহয় সেইবিলাক চাব কিন্তু ধুনীয়াকৈ। অ'কে, আয়ডিনটো আমাৰ নন লাষ্ট্ৰাছ হয়। ঠিক আছে, এইটো ইলেক্ট্ৰ পজিটিভ ইন নেচাৰ, এইটো ইলেক্ট্ৰ নেগেটিভ ইন নেচাৰ। এইটো কি হয়, ইলেক্ট্ৰ পজিটিভ হয় নেচাৰত, এইটো ইলেক্ট্ৰ নেগেটিভ হয়। অ'কে, ইয়াৰে হাই ডেঞ্চিটি কিমান হয়, বহুত হাই বেছি হয়, ইয়াৰে ডেঞ্চিটি ল' থাকে। ঠিক আছে, now what is called non-metal? Non-metal কাক কয়? Non-metal or non-metal is a chemical element that doesn't have metals properties. Non-metal to এনেকৈ chemical element হয় যাৰ মানে মেটালৰ property নাথাকে। Okay, some gases include hydrogen, helium, oxygen, nitrogen, fluorine, neon or radon and many more. গতিকে বহুতকেইটা গেছ আছে আমাৰ নন মেটেলছৰ ক্ষেত্ৰত, যেনেকৈ হাইড্ৰজেন, এইটো এটা গেছ হয়, হিলিয়াম, অ'কে, অক্সিজেন, নাইট্ৰজেন, ফ্ল'ৰিন, নিয়ন, ৰাইডন, এইবিলাক চব কি গেছ। অ'কে, what is called metal? এতিয়া মেটেল কাক কয়? many chemical elements are referred to as metals. বহুতকেইটা এলিমেণ্টছক কি বুলি কোৱা হয়, মেটেলছ বুলি কোৱা হয়। these are the bulk of the periodic table elements. আৰু বাল্ক মানে কি, এইটো বেছি সংখ্যাত থাকে। অ'কে, মেটেলছ আমাৰ যিমান এলিমেণ্টছ আছে তাতে মেক্সিমাম আমাৰ মেটেলছ আছে। ঠিক আছে, জেনেৰেলি such components have the following characteristics. these can conduct heat and electricity. আৰু মেটেলছবিলাকে হিট এণ্ড ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে। অ'কে, ইজিলি ফ্ল' কৰিব পাৰে। অ'কে, দি কেন বি ইজিলি শ্বেপড, আৰু ইয়াক ধুনীয়াকৈ শ্বেপ দিব পাৰি। now what are the uses of non-metals? non-metals ইউজ কি আছে? অক্সিজেন ইজ এ নন মেটেল। আমি জানো অক্সিজেন কি, এটা নন মেটেল হয়, হয়নে? ইট ইজ ইউজ ফৰ ব্ৰিডিং বাই প্লাণ্টছ এণ্ড এনিমেলছ। আমাৰ প্লাণ্টছ এনিমেলছবিলাক কি কৰে, অক্সিজেনটো ব্ৰিথ কৰে, ইনহেল কৰে, হয়নে, গ্ৰহণ কৰে উশাহৰ ক্ষেত্ৰত। ইট ইজ এছেঞ্চিয়েল টু মেইনটেইন আৱাৰ লাইফ। আৰু জিন্দগী লাইফত জীয়াই থাকিবৰ কাৰণে আমাক অক্সিজেন লাগিবই। ঠিক আছে, ইট ইজ ইউজ ইন দ্য প্ৰচেছ অফ ফুয়েল বাৰ্ণিং ইন হোমছ, ফেক্টৰিজ এণ্ড ভেহিকলছ ফৰ ট্ৰান্সপৰ্ট। গতিকে আমি যেতিয়া যিমান ফুয়েলছবিলাক যেতিয়া বাৰ্ণ হয় তাতো অক্সিজেন দৰকাৰ পৰে। ঠিক আছে, ফেক্টৰীবিলাকতো দৰকাৰ পৰে, যিমান গাড়ীবিলাক আছে ট্ৰান্সপৰ্ট চবতে অক্সিজেনৰ দৰকাৰ পৰে। অ'কে, which non-metal is essential for our life? so oxygen is an essential non-metal for our life and it is inhaled during breathing by all living beings. গতিকে অক্সিজেন এটা এনেকুৱা নন মেটেল আছে যিয়ে মানে আমাক লাইফটো জীয়াই থকাত সহায় কৰে, আৰু এইটো আমি উশাহৰ ক্ষেত্ৰত ইনহেল কৰোঁ, ভিতৰত সোমাই দিওঁ। অ'কে, which non-metal is used as a fuel? কাক ফুয়েল হিচাপে ইউজ কৰা হয়, as a which is non-metal. অ'কে, non-metal used in the rockets is liquid hydrogen. so as a fuel আমি কোনটো non-metal ইউজ কৰোঁ, that is liquid hydrogen. okay, they are separate hydrogen and oxygen tanks that combine and burn to start the rocket. so আমাৰ মানে ছেপাৰেট হাইড্ৰজেন আৰু অক্সিজেন দুটা টেংক থাকে, আৰু সিহঁতে দুটাই কি হয়, কম্বাইন কৰি পেলাই যেতিয়া বাৰ্ণ হ'ব তেতিয়া ৰকেটটো ষ্টাৰ্ট দিয়ে। ঠিক আছে, তেতিয়া এনাৰ্জিটো ৰিলিজ হয় আৰু সেই এনাৰ্জি দি
ৰকেটটো বস্তুটো ষ্টাৰ্ট কৰিব পাৰে ঠিক আছে ডিউ টু ইটস হাই ক্যালোরিফিক ভ্যালু হাইড্রোজেন ইজ ইউজড হাইড্রোজেনৰ ক্যালোরিফিক ভ্যালু বহুত হাই থাকে সেইকাৰণে এইটো আমাৰ এজ এ ফুয়েল ইউজ কৰা হয় ঠিক আছে নাও ৰিয়েকশন উইথ ওয়াটাৰ এণ্ড বেসেস ৰিয়েকশনটো এতিয়া হ'ব আমাৰ ওয়াটাৰ এণ্ড বেসৰ লগত ঠিক আছে ওয়াটাৰ এসিডস এণ্ড বেসেস এতিয়া আমি চাম এসিড আৰু বেসটো কাক কয় সো নাও এসিডস এণ্ড বেসেসৰ বিষয়ে চাওঁ অলপ এসিডটো কি বস্তু এন এসিড ইজ এনি হাইড্ৰোজেন কন্টেইনিং সাবস্টেন্স এসিডত কি থাকে হাইড্ৰোজেন এটা থাকে ওকে সো এসিড ইজ এনি হাইড্ৰোজেন কন্টেইনিং সাবস্টেন্স দ্যাট ইজ ক্যাপেবল অফ ডোনেটিং এ প্রোটন সো এসিডে কি করে হাইড্ৰোজেন তাতে থাকে এটা ওকে আৰু এইটোৱে কি কৰে নো ডোনেট কৰে প্রোটন মানে কি আমাৰ হাইড্ৰোজেন আয়নটো প্রোটন হিচাপে বস্তুটো ডোনেট মানে রিলিজ কৰা হয় ওকে টু আনাদাৰ সাবস্টেন্স ইয়াৰ লগত যি এটা সাবস্টেন্স থাকিব তাক কি কৰি দিয়ে নিজৰ হাইড্ৰোজেন আয়নটো দি দিয়ে ওকে আৰু সেই কাৰণে এইটো কি বুলি কোৱা হয় এসিড বুলি কোৱা হয় ঠিক আছে আৰু এই বেস ইজ এ মলিকুল অর আয়ন বেসটো কি বস্তু এইটো এনেকুৱা মলিকুল হয় নাইবা আয়ন হয় যোনে কি কৰিনো একসেপ্ট কৰে হাইড্ৰোজেনটো হাইড্ৰোজেন আয়নটো কি কৰিব যেতিয়া আমাৰ এসিডে ৰিলিজ কৰিব বেসে কি কৰিব বস্তুটো একসেপ্ট কৰিব ঠিক আছে টু একসেপ্ট এ হাইড্ৰোজেন আয়ন ফ্ৰম এন এসিড এটা এসিডৰ পৰা কি কৰিব হাইড্ৰোজেন আয়নটো একসেপ্ট কৰিব গ্ৰহণ কৰিব ওকে আৰু এসিডে কি কৰিব হাইড্ৰোজেন আয়নটো ৰিলিজ কৰিব আৰু বেসে কি কৰিব হাইড্ৰোজেন আয়নটো একসেপ্ট কৰিব ঠিক আছে আৰু এসিডিক সাবস্টেন্স আর ইউজুয়ালি আইডেন্টিফাইড বাই দ্য সোর টেস্ট আর এসিডটো কেনেকুৱা হয় টেষ্টত সোর টেঙা থাকে তার টেষ্টটো ঠিক আছে এন এসিড ইজ বেসিক্যালি এ মলিকুল উইচ ক্যান ডোনেট এন হাইড্ৰোজেন আয়ন এসিডটো কি হয় এটা মলিকুল হয় যিয়ে মানে কি কৰে হাইড্ৰোজেন আয়নটো কি কৰিব পাৰে ডোনেট কৰে ওকে এণ্ড ক্যান রিমেইন এনার্জেটিক্যালি ফেভারেবল আফটার এ লস অফ হাইড্ৰোজেন আয়ন আৰু এইটো কি হয় এনার্জেটিক্যালি মানে ফেভার্ড থাকে আফটার লুজিং হাইড্ৰোজেন আয়নটো লুজ কৰি পেলে ই ফেভারেবল কন্ডিশন ফিল কৰে ঠিক আছে এসিডস আর নোন টু টার্ন ব্লু লিটমাস রেড আৰু আমি জানো যে এসিডে কি কৰে ব্লু লিটমাস পেপারটো রেড কৰি দিয়ে হয়নে আপোনালোকে পঢ়িছে এইটো বস্তু যে ব্লু নীলা লিটমাস কাগজটো কি কৰি দিয়ে ৰঙা পৰিৱৰ্তন কৰি দিয়ে ওকে কোনে কৰে এসিডে আৰু বেসে কি কৰে রেড টু ব্লু কৰি দিয়ে হয়নে ঠিক আছে এতিয়া চাব বেসিস অন দ্য আদার হ্যান্ড আর ক্যারেক্টারাইজড বাই বিটার টেস্ট আৰু বেসৰ কেনেকুৱা টেষ্ট থাকে তিতা টাইপ থাকে and a slippery texture আৰু slippery type থাকে ঠিক আছে a base that can be dissolved in water is referred to as an alkali আৰু base যে মানে পানীত dissolve হ'ব পাৰে তাক কি বুলি কোৱা হয় alkali বুলি কোৱা হয় alkali আমাৰ যে ফাৰ্স্ট মানে ভাৰ্টিকেল আছিল নহয় পিৰিয়ডিক টেবলৰ তাৰে এইটো alkali metals ঠিক আছে গতিকে তাৰে কথা কৈছে when these substances chemically react with acids যেতিয়া এইটো এসিডৰ লগত ৰিয়েকশন কৰে they yield salts they yield মানে প্রডিউস করা তো সিহঁতে কি করে সল্ট প্রডিউস করে ঠিক আছে বেসিস আর নোন টু টার্ন লিটমাস রেড লিটমাস ব্লু বেসে কি করে রেড লিটমাস টু ব্লু করে দিয়ে ঠিক আছে নেক্সট in our everyday lives we use many compounds which scientists call acids আর আমি নিজৰ লাইফত সদায় ইউজ কৰি আছো বহুত কেইটামান কম্পাউণ্ডছ ঠিক আছে যাক সাইন্টিষ্টবিলাকে নাম কি দিছে acid okay যেনেকে the orange or grapefruit juice you drink for breakfast contains citric acid আমি যে orange juice খাও বা grapefruits এইবিলাক যে খাও তারে জুসটো কি হয় এসিডিক হয় আর তাতে কি থাকে নো সাইট্রিক অ্যাসিড থাকে ঠিক আছে যাক আমি ভিটামিন সি বুলিও কম ওকে when milk turns sour আকো যে গাখীৰটো যেতিয়া টেঙা হৈ যায় it contains lactic acid তাতে কি থাকে যাৰ কাৰণে গাখীৰটো দৈ হৈ যায় তো এটু থাকে lactic acid ঠিক আছে তারপর the vinegar used in salad dressing contains acetic acid আমি যে vinegar ইউজ কৰো salad বিলাকত দিও নাইবা বহুত কামত ইউজ কৰা হয় vinegar তো vinegar টু কি হয় actually তার নামটো কি আছে scientific name acetic acid okay now according to this chemical bond is considered as being made up of an acid base combination আর এই কারণে এটা acid base combination করা হয় এটা chemical bond তৈয়ার করা হয় ঠিক আছে the properties of a molecule therefore can be understood by dividing it into acid and base fragments আৰু molecular যে property আছে it can be understood আমি এটো বুজিব পাৰো by dividing into দুইটা বিভক্ত কৰি দিম আমি acid আৰু base or fragment ঠিক আছে now theories of acid and base এতিয়া আমি theories বিলাক চাম acid আৰু base ঠিক আছে
three different theories have been put forth in order to define acids and bases. আৰু তিনিটা theories বিলাক দিয়া গৈছে যাতে আমি acid আৰু base ধুনীয়াকৈ define কৰিব পাৰিম ঠিক আছে these theories include Arrhenius theory তাতে এটা Arrhenius theory আছে okay next Bronsted-Lowry theory আছে Lewis theory আছে যিয়ে acid আৰু base ধুনীয়াকৈ define কৰিছে okay a brief description of each of these theories is provided in this subsection আৰু ধুনীয়াকৈ মই এতিয়া বস্তুটো সব ধুনীয়াকৈ ডেসক্ৰাইব কৰি আছো প্ৰতিটো পইণ্টস ঠিক আছে তিনটাও যে থিওৰিজ প্ৰভাইড কৰিছে হতে এই থিওৰিটো মই এতিয়া বুজাই আছো acids and base can be defined via three different theories so হতে তিনটা থিওৰি দ্বাৰা মই বুজাব পাৰো acid আৰু base কাক কয় okay Arrhenius theory কি কয় that Arrhenius theory of acids and bases states that an acid generates hydrogen ion acid কি করে hydrogen ion release করে okay in a solution whereas base produces an hydroxyl ion OH minus এটু যে আছে ইয়াক কি বুলি কোৱা হয় হাইড্রোক্সিল ঠিক আছে তো এটু হলো আমার হাইড্রোজেন আয়ন যে এসিডে দিয়ে ওকে আর বেসে কি করে হাইড্রোক্সিল আয়নটু প্রডিউস করে ইন ইটস সলিউশন তার মানে দুইটা নিজের নিজের সলিউশনত এটা আয়ন প্রডিউস করে এসিডে কি প্রডিউস করে হাইড্রোজেন আয়ন আর বেসে কি প্রডিউস করে hydroxyl ion ঠিক আছে the Bronsted-Lowry theory defines the Bronsted-Lowry theory কি ডিফাইন কৰিছে acid আৰু base কি বস্তু and acid is a proton donor acid কি হয় proton donor হয় hydrogen ion to কি এটু প্লাস আছে না এটু proton তো এটু proton donate কৰি দিয়ে গতিকে ইয়াক proton donor বুলি কৈছে and a base as a proton acceptor base কি কৰে এই proton to accept কৰি লয় সেই গতিকে ইয়াক proton acceptor বুলি কোৱা হয় ঠিক আছে So Bronsted-Lowry theory কি কৈছে that acid is a proton donor and base to কি হৈছে proton acceptor ঠিক আছে এতিয়া নেক্সট আহক আমাৰ ফাইনালি Lewis definition Lewis কি ডিফাইন কৰিছে of acids and bases describes acids as electron pair acceptors and bases as electron pair donors so Lewis কথাটো কি কৈছে that acids as electron pair acceptors electron pair কি কৰে acid accept কৰে electron pairs ঠিক আছে আর বেসে কি করে ইলেকট্রন পেয়ার ডোনেট করে ওকে নাও pH of acids and base acid আর বেসৰ pH ভ্যালু কিমান হয় in order to find the numeric value of the level of acidity or basicity of a substance the pH scale where pH stands for potential of hydrogen so pH মানে কি potential of hydrogen ঠিক আছে pH আমার যিমান এসিড আছে বেস আছে সবরে এটা একটা pH ভ্যালু থাকে জি কনসিডার করে যে এটু অ্যাসিডিক হয় না বেসিক হয় ঠিক আছে তো pH মানে কি potential of hydrogen ওকে হাইড্রোজেন লগত তুলনা কৰি পেলে তার এটা ভ্যালু লোৱা হয় ওকে এই কারণে তা pH স্কেল বুলি কোৱা হয় ঠিক আছে so in order to find out the numerical value of acidity or basicity এটু কিমান অ্যাসিডিক হয় এটু কিমান বেসিক হয় এই সাবস্টেন্স টু তাক আমি কেনেকৈ জুখু pH স্কেলৰ দ্বাৰা ঠিক আছে it can be used The pH scale is the most common and trusted way to measure how acidic or basic a substance is. So pH scale to আমার বহুত commonly use করা হয় বিশ্বাস করা হয় যে এটু এটা ধুনিয়াকে acidic নে basic হয় এই substance টো ধুনিয়াকে বুঝাই দিয়ে কই দিয়ে ওকে এই pH scale measures can vary from 0 to 14 আৰু pH scale কিমান থাকে নু 0 পৰা 14 ৰ ভিতৰত থাকে তাৰ মানটো ওকে 0 is the most acidic আৰু 0 to একেবাৰে আটাইতকৈ বেছি অ্যাসিডিক হলে 0 হ'ব 14 to একেবাৰে বেসিক ওকে মোস্ট বেসিক এ সাবস্টেন্স ক্যান বি দ্যাট ইজ 14 যদি এটা সাবস্টেন্স 14 আছে তার মানে এটু বহুত বেসিক আর যদি 0 আছে এটু আটাইতকৈ বেছি অ্যাসিডিক ঠিক আছে নাও another way to check if a substance is acidic or basic is to use litmus paper আমি acidic or basic বস্তু জুখিবৰ কাৰণে litmus paper ইউজ কৰিব পাৰো ওকে There are two types of litmus paper available that can be used to identify acids and bases. দুটা ধৰণৰ litmus paper পোৱা যায় মাৰ্কেটত এটু হৈছে আমাৰ ৰঙা আৰু ব্লু নীলা okay it is red litmus paper and blue litmus paper red now blue litmus paper turns red blue litmus paper যে হয় নীলা এটু কি করে red কৰি দিয়ে ৰঙাত পৰিৱৰ্তন কৰি দিয়ে যদি এটু এসিড কন্ডিশন থাকে আৰু ৰঙা litmus paper টু কি হৈ যায় ব্লু হৈ যায় যেতিয়া বেসিক কন্ডিশন থাকে বেসিক বা অ্যালকালাইন ওকে তার মানে বেসে কি করে রঙা টু ব্লু করে দিয়ে আর এসিডে কি করে ব্লু টু রঙা করে দিয়ে ঠিক আছে
এইটো চাব এইটো এসিড হয় যেতে সলিউশন যে আছে এসিডিক সলিউশন আছে তো এইটো আমাৰ কি আছিল নীলা কাগজ আছিল আৰু যেতিয়া আমি এসিডৰ ভিতৰত খুমাই দিলো এসিড সলিউশনত বস্তুটো ৰঙা পৰি গৈছে তাৰ মানে এইটো আমাৰ সলিউশনটো কি হয় ৰঙা সৰি এসিডিক হয় ওকে আর দ্যাট মিন্স ব্লু লিটমাস টার্নস রেড ওকে ব্লু কাগজটো রঙা পরিবর্তন হয়েছে আর বেস এটা সাপোজ বেস সলিউশন হয় তো বেসে কি করব রঙা লিটমাস কাগজটো নীলাত পরিবর্তন করব ঠিক আছে তো রেড লিটমাস টার্নস ব্লু বেসে কি করে দিয়ে নীলা করে দিয়ে ঠিক আছে নেক্সট প্রপার্টিজ অফ এসিডস এন্ড বেসেস এসিড আর বেসেস আর প্রপার্টিজ চাইলাম প্রপার্টিজ অফ এসিডস আর corrosive in nature okay corrosive means what the substance or materials which can attack and chemically destroy exposed body তার মানে যদি এসিড টু কাভার দেহাত পৰি যায় এটো পুরা বার্ন কৰি দিয়ে ওকে পুরা পুৰি দিয়ে এই কাৰণে এটো কি বুলি কোৱা হয় corrosive বুলি কোৱা হয় এসিড টু বহুত corrosive হয় এসিড টু বহুত ভয় মানে লগা গতিকে অলপ দূৰতে থাকিব লাগে হা সাৱধান হৈ থাকিব লাগে গতিকে এসিডস আর corrosive in nature corrosive means কলু নহয় যদি অ্যাটাক করা হয় তেনে হলে পুরো মানে বস্তু পুরো পুরি দিয়ে হ্যাঁ গতিকে সেই কাৰণে ইয়াক corrosive বুলি কোৱা হয় so acids are corrosive in nature they are good conductors of electricity acids বিলাক কি হয় good conductors of electricity হয় ঠিক আছে their pH values are always less than 7 সিহঁতৰ ভ্যালু কি হয় 7 তকৈ সদায় কম থাকে pH ভ্যালুটো কি হয় এসিডৰ pH ভ্যালুটো সদায় কি থাকে 7 তকৈ কম থাকে সরি এটো বস্তু এনেকুৱা হ'ব নহয় এসিড টু ভ্যালু এসিডৰ ভ্যালুটো কি হয় আমাৰ 7 তকৈ কম থাকে ঠিক আছে গতিকে এইটো হ'ব আমাৰ এসিডৰ pH ভ্যালু তাৰ মানে বস্তুটো আমাৰ 0 পৰা 6 ৰ ভিতৰত থাকিব নাইবা 6 পইণ্ট সামথিং কিন্তু হাতলৈ না যায় ওকে তো ইয়াতে কম থাকিলে বস্তুটো আমাৰ কি হ'ব এসিডিক হ'ব ওকে আৰু এইটো কি হয় গুড কন্ডাক্টৰ্স অফ ইলেক্ট্ৰিসিটি হয় তাৰ মানে ইলেক্ট্ৰিসিটি ইজিলি ফ্লো কৰিব পাৰে ঠিক আছে they when reacted with metals যেতিয়া মেটালছৰ লগত ৰিয়েক্ট কৰিব these substances produce hydrogen gas আৰু এসিডে কি কৰে হাইড্ৰোজেন আয়নটো প্ৰডিউস কৰে হাইড্ৰোজেন গ্যাস প্ৰডিউস কৰে যেতিয়া ইয়ে মেটালছৰ লগত ৰিয়েক্ট কৰিব কি প্ৰডিউস কৰিব হাইড্ৰোজেন গ্যাস ওকে এসিডস আর sour tasting test substance এইটো টেঙা টেষ্ট হয় ঠিক আছে এক্সাম্পলস কি আছে সালফিউরিক অ্যাসিড H2SO4 হাইড্রোক্লোরিক অ্যাসিড অ্যাসিটিক অ্যাসিড আমি যে ভিনেগার বুলি কওঁ এইটো আমাৰ অ্যাসিটিক অ্যাসিড CH3COOH এটা COOH ঠিক আছে তো এইটো হল আমাৰ এক্সাম্পল অফ অ্যাসিড নেক্সট চাওঁ আমি এতিয়া বেস properties of base some properties like a bitter test are owned by all bases bases test কেনেকুৱা হয় তিতা হয় bitter okay the bases feel slippery too এটো slippery যেন লাগে হাতেৰি চুলে slippery যেন লাগে ঠিক আছে dream on what slippery soap looks like এই যেনেকে সোপ সাবুনটো যেটি লৰিলে কেনেকুৱা লাগে slippery টাইপ না লাগে হেনেকুৱা আমাৰ বেস থাকে ঠিক আছে and সাবুনটো কি এটা বেসে হয় জানে আপোনালোকে হয়নে এই কাৰণে এটো slippery থাকে তাৰে চুলে তাৰপিছত and this is a foundation furthermore when immersed in water যেতিয়া আমি পানীত immerse কৰি দিও divide দিও bases conduct electricity because they consist of charged particles in the solution so ইয়াতে কি কৈছে furthermore when immersed in water যেতিয়া এটো পানী ডুবাই দিয়া হয় বেসে কি কৰে electricity conduct করে flow করে okay because কিয় কারণ they consist of charged particles in the solution এই সলিউশনের ভিতরে তাতে এটি পুরো চার্জ হয়ে যায় চার্জ পার্টিকলস হয়ে যায় এই কারণে হিতে বহুত ধুনিয়াকে ইলেকট্রিসিটি ফ্লো করাবো পারে ঠিক আছে they are found to have a soapy texture when touched soapy texture থাকে হিতৰ মানে বস্তুটো লাৰিলে স্লিপারি টাইপ থাকে ঠিক আছে these substances releases hydroxide ion আৰু ইয়া কি বুলি কোৱা হাইড্ৰক্সাইড আয়নস ওয়েস্ট কি বুলি কোৱা হয় হাইড্রোক্সাইড আয়ন ওকে তো এই বেসে কি করে যেনেকে এসিডে আমার হাইড্রোজেন আয়ন রিলিজ করে সেম ওয়ে বেসে কি করে হাইড্রোক্সাইড আয়ন রিলিজ করে when dissolved in water okay in their aqueous solution bases act as good conductors of electricity যেতে সলিউশন থাকিব the base good conductor of electricity নিচিনা কাম কৰে ওকে তাৰ মানে বেসৰ যদি সলিউশনে ডুবাই দিয়া হয় তেতিয়া বেস ধুনিয়াকে ইলেক্ট্রিসিটি ফ্লো কৰাব পাৰে ওকে their pH value corresponding to bases are always greater than 7 pH value to কি হ'ব
সো বেছৰ কি থাকে ভ্যালুটো সদায় হাততকে ডাঙৰ হৈ থাকে ওকে আৰু এচিডৰ কি থাকে হাততকে সৰু হৈ থাকে bases are bitter testing substances which have the ability to turn red litmus paper blue base কি কৰে bitter test হয় তিতা test হয় আৰু এইটোৱে কি কৰিব পাৰে red litmus ৰঙা কাগজ litmus কাগজটো blue নীলা কৰি দিয়ে ঠিক আছে এক্সাম্পল এতিয়া চাম sodium hydroxide milk of magnesia calcium hydroxide এইবিলাক আছে আমাৰ base sodium hydroxide NaOH milk of magnesia MgOH whole 2 okay Mg মানে magnesium তো magnesium hydroxide okay যাক আমি milk of magnesia বুলি কওঁ তাৰ পিছত আছে আমাৰ calcium hydroxide okay এইবিলাক হৈছে আমাৰ base ঠিক আছে next আছে আমাৰ neutral substances যোনটো মানে একেবাৰে বেসও নহয় এসিডও নহয় এটো কি বুলি কম neutral বুলি কম the neutral substance is a substance which has no acid or base properties and has the same amount of hydrogen and hydroxyl ion so ইয়াতে আমাৰ বস্তুটো এসিডও নহয় বেসও নহয় কিন্তু হাইড্রোজেন আৰু হাইড্রক্সিল আয়ন থাকে same amount okay and doesn't modify the color of the litmus surface আৰু litmus কাগজৰ কালাৰটো পৰিৱৰ্তন কৰিব নোৱাৰে এই কাৰণে এটো নিউট্রাল হয় ঠিক আছে এতিয়া আমি নিউট্রাল সাবস্টেন্সৰ ক্যাৰেক্টাৰিস্টিক্স চাই লওঁ these substances do not display any acidic or basic characteristics ইয়াৰে একো এসিডিক বা বেসিক ক্যাৰেক্টাৰ না থাকে ঠিক আছে ইয়াৰে pH ভ্যালু পুৰা 7 হ'ব ঠিক আছে ইয়াৰে approximately equal to কিমান হ'ব 7 okay there have no effect on red or blue litmus paper ইয়াৰে একো ইফেক্ট না থাকে একো ইফেক্ট নহয় ৰঙা বা নীলা লিটমাছ কাগজৰ ওপৰত এটো একো ৰঙৰ মানে কি ৰঙৰ একো পৰিৱৰ্তন কৰিব নোৱাৰে ঠিক আছে the pH of pure water is exactly 7 আৰু pure water যে হয় তাৰে pH ভ্যালু কিমান হয় 7 হয় তো পুৰা এক্সাক্ট 7 হয় এটো কি হয় pure water আৰু এটো এসিডিকো নহয় বেসিকো নহয় এটো নিউট্রাল হয় সেই কাৰণে ইয়াৰ বেসিক 7 হয় pH ভ্যালু ওকে pure what example ইয়াৰে সাম water common salt ওদিকে NaCl যে হয় আমাৰ সোডিয়াম ক্লোরাইড এটো তাৰপিছত ওয়াটার পানী এইবিলাক মানে আমাৰ কি হ'ব নিউট্রাল সাবস্টেন্স পৰে ঠিক আছে নেক্সট আমাৰ এতিয়া সাম differences between acids and bases এতিয়া এসিড আৰু বেসৰ মাজৰ পাৰ্থক্যটো সাম acid gives off hydrogen ions when dissolved in water যেতিয়া পানীত ডুবাই দিয়া হয় এসিড যেতিয়া পানী দি মানে মিহলোৱা হয় হাইড্রোজেন আয়নটো কি কৰি ৰিলিজ কৰি দিয়ে এসিডে আৰু বেসে কি কৰে এটো হাইড্রক্সিল আয়ন ৰিলিজ কৰে যেতিয়া পানীত ডিসলভ কৰা হয় ঠিক আছে it turns blue color litmus paper into red আৰু এসিডে কি কৰে নীলা লিটমাস কাগজটো ৰঙাত পৰিৱৰ্তন কৰে ঠিক আছে কিন্তু বেসে কি কৰে it turns red color litmus paper into blue গতিকে এটো কি কৰে ৰঙা কাগজটো লিটমাস কাগজটো নীলাত পৰিৱৰ্তন কৰে ঠিক আছে it has a sour taste acid to কি হয় sour taste হয় টেঙা হৈ থাকে কিন্তু বেসে কি হয় bitter মানে তিতা টেষ্ট থাকে আৰু soapy to touch আৰু slippery থাকে ওকে সাবনৰ নিচিনা its pH value ranges from 1 to 7 গতিকে এসিডৰ pH value 1 পৰা 7 ভিতৰত থাকে কিন্তু বেসৰ কি থাকে its pH value ranges from 7 to 14 ইয়াৰে কি হয় 7 7 পৰা 14 ভিতৰত থাকে কাৰ থাকে বেসৰ ওকে এতিয়া ইয়াৰে এক্সাম্পলটো চাই লও হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড এটো H2 তলত থাকিব হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড এটসেট্ৰা গতিকে এটো হল আমাৰ এসিডৰ এক্সাম্পলস আৰু বেসৰ এক্সাম্পলটো চাও সোডিয়াম হাইড্রক্সাইড পটাসিয়াম হাইড্রক্সাইড এটসেট্ৰা ঠিক আছে now use of metals and non-metals and non-metals are used to চাও এতিয়া most elements are metals বহুত গিটা elements আমাৰ metals থাকে but quite a few are non-metals কেইটামান আৰু non-metals থাকে okay it's important to be able to distinguish between different types of elements আৰু বহুত important আছে আমি যে different elements বিলাক distinguish কৰো differentiate কৰো ঠিক আছে here are lists of 5 metals and 5 non-metals and explanation of how they can tell them apart and some examples of their uses আৰু এতিয়া আমি কেইটামান metals আৰু non-metals example এতিয়া চাম এতিয়া okay 5 metals পাঁচটা metals or চাই metals are usually hard metals বিলাক বহুত টান হয় okay dense conductors often exhibiting a shiny luster গতিকে luster shiny হয় good conductor of electricity হয় ঠিক আছে এটো ইয়াৰে properties metallic elements readily lose electrons এটোৱে কি কৰে electrons lose কৰি দিয়ে to form positive ions that means cations হৈ যায় বস্তুটো lose কৰি দিয়ে
ওকে ইলেক্ট্ৰনছবিলাক এক্সেপ্ট ফৰ মাৰ্কিউৰি মাৰ্কিউৰি কি কৰে বস্তুটো লুজ কৰিব নোৱাৰে এইটো আমাৰ মাৰ্কিউৰিটো লিকুইড ষ্টেটত থাকে ঠিক আছে মেটেলছ আর সলিড এট রুম টেম্পারেচার এন্ড প্রেসার কিন্তু মেটেলছবিলাক রুম টেম্পারেচার কি থাকে সলিড হয়ে থাকে ওকে কিন্তু মার্কিউরি নোৱাৰে ওকে এক্সাম্পল ইয়াৰে কি আহিব আয়রন ইউরেনিয়াম সোডিয়াম অ্যালুমিনিয়াম ক্যালসিয়াম এইবিলাক হৈছে আমাৰ পাঁচটা ইম্পৰ্টেণ্ট মেটেলছ ওকে নেক্সট 5 non-metals এতিয়া non-metals চাওঁ the non-metals are on the upper right hand side of the periodic table right hand side এর উপৰৰ ফালে মানে কাক রাখা হয়েছে নন মেটালস ঠিক আছে these are typically poor electrical and thermal conductors and don't have a metal cluster আর এটু ইয়াৰে পৰা কি কৰিব নোৱাৰি ইলেক্ট্ৰিসিটি কেতিয়াও পাস কৰিব নোৱাৰে ঠিক আছে আৰু ইয়াৰে লাস্টাৰ মানে শাইনি না থাকে ঠিক আছে they can be found in solids liquids or gases এটু তিনটাও ফর্মত পোৱা যায় solid liquid and gases okay under ordinary condition ইয়াৰ এক্সাম্পলস বিলাক চাই লওঁ নাইট্ৰজেন oxygen, helium, sulfur, chlorine. These are the examples of non-metals. Okay. Now, how to tell metals and non-metals apart? If metals and non-metals can ki differentiate hoy tare sailo. The easiest way to identify whether an element is a metal or non-metal is to find its position on the periodic table. Ami eta element je metal hoy je non-metal hoy etu bostu kenike চাব পাৰিম periodic table চাই পেলে ক'ব পাৰিম the left side কি থাকিব metals না right side কি থাকিব non-metals মাজত কি থাকিব transition elements ঠিক আছে a zigzag line runs down the right side of the table আকৌ এটা zigzag line এনে কি বস্তু এটা zigzag line এটা গৈ থাকে right side এ এইবিলাক হৈছে metalloids elements of these line are metalloids or semi metals ইহঁত কি বুলি কোৱা হয় metalloids নাইবা semi metals বুলি কোৱা হয় okay which have properties in intermediate between those of metals and non-metals যার কি হয় metals and non-metals দুটো property থাকে ঠিক আছে every element to the right of this line is a non-metal আৰু প্ৰত্যেকটো আমাৰ element যে আছে right side or এটো কি হৈছে non-metal হয় and all other elements most elements are metals আৰু বাকি বিলাক যে আছে আমাৰ metals consider করা হয় ঠিক আছে the only exception is hydrogen কিন্তু hydrogen বাদ দি পেলে which is considered a non-metal in its gaseous state at room temperature and pressure আৰু হাইড্ৰোজেনটো আমাৰ কি হয় গ্যাসেস ফর্মত থাকে ঠিক আছে রুম টেম্পারেচারত কিন্তু হাইড্ৰোজেনটো আমাৰ মেটালৰ জায়গাত থাকে বাট এটু হাইড্ৰোজেনটো মেটাল নহয় এটু আমাৰ নন মেটাল হয় ঠিক আছে the two rows of elements below the body of the periodic table are also metals আৰু আমাৰ দুটা যে রো আছে দুটা রো the two rows of elements below the body তাৰ মানে আমাৰ এটু periodic table আছিল নহয় ইয়াৰ তলত আমাৰ দুটাৰ মই যে কৈছিলো ল্যান্থেনাইডস এন্ড অ্যাক্টিনাইডস এইবিলাকো কি হয় আমাৰ মেটালস যে হয় ওকে the two rows of elements below the periodic table are also metals these এইবিলাকো কি আছে আমাৰ মেটালস যে হয় basically about 75% of elements are metals আৰু total 75% আমাৰ কি হয় metals হয় okay periodic table so if you are given an unknown element and asked to make a guess so go with a metal যদি কোনবা কিবা আপোনাক খোজা যায় যে এটো মেটাল হয় নন মেটাল হয় তে ইজিলি মেটাল বুলি ক'ব পাৰি বিকজ ম্যাক্সিমাম আমাৰ মেটালস যে আছে ওকে এলিমেন্টছৰ ক্ষেত্ৰত element names can be a clue to এটো এটা ক্লু হ'ব পাৰে many metals have names ending with em okay ium গতিকে বহুত মেটালছৰ নাম কি হয় ium এদি শেষ হয় যেনে কি বেরিলিয়াম টিটানিয়াম ওকে non metals can have names ending with gen IUM দ্বারা আমার মেটালসৰ নাম হয় আৰু নন মেটালসৰ নামটো কি দি হয় এন্ডিং উইথ GEN আইদার GEN থাকিব INE থাকিব ON থাকিব ঠিক আছে এই তিনটা আমার সাফিক্স থাকে আমার নন মেটালসৰ যেনে কি হাইড্ৰোজেন GEN থাকিল অক্সিজেন নহয় GEN থাকিল ক্লোরিন INE থাকিল আর্গনত ON আছে ঠিক আছে তো এইবিলাক হৈছে আমাৰ নন মেটালসৰ নামবিলাক ওকে now used for metals and non-metals এতিয়া আমি use বিলাক চাম metals আৰু non-metals a metals use is directly linked to its qualities metalৰ যে use হয় to directly quality লগত লিংক হৈ থাকে তাৰ যি quality থাকিব হেতু হিচাপত metal to use কৰা হয় for example to চাওঁ এতিয়া shiny metals such as copper silver and gold are often used for decorative arts jewelry and coins যে shiny metals বিলাক যে আছে যেনে copper silver okay gold these all are decorative মানে used এইবিলাক ক'ত ইউজ কৰা হয় ডেকোৰেশনৰ কাৰণে for art jewelry
কইনছতো ইউজ কৰা হয় ঠিক আছে গতিকে এইবিলাক আমাৰ shiny metals হয় ঠিক আছে now strong metals such as iron and metal alloys such as stainless steel are used to build structures ships and vehicles including cars train and trucks গতিকে যেনেকৈ আমাৰ alloys বিলাক ইউজ কৰা হয় যেনেকৈ stainless steel এইটো বহুত মিক্সাৰ আমাৰ বহুত কেইটা মেটেলছৰ কি হয় মিক্স কৰি পেলাই বনোৱা হয় stainless steel টো আৰু হেতু বস্তু আমাৰ ক'ত ইউজ কৰা হয় বাসন বিলাক যে হয় কিচেনৰ হেতু ইউজ কৰা হয় শিপত জাহাজত ইউজ কৰা হয় ভেহিকলছ গাড়ী বিলাকত যেনেকৈ কাৰ ট্ৰেইন ট্ৰাক এইবিলাকতো ষ্টীলৰ ইউজ কৰা হয় ঠিক আছে some metals have specific qualities that dictate their use কেইটামান মেটেলছ বিলাকৰ স্পেচিফিক কোৱালিটি আছে যি মানে তাক ধুনীয়াকৈ দেখুৱাই দিয়ে ফৰ এক্সাম্পল কপাৰ ইজ এ গুড চইচ ফৰ ৱায়াৰিং কপাৰটো আমাৰ ৱায়াৰৰ ক্ষেত্ৰত ইউজ কৰা হয় এইটো এটা গুড চইচো হয় ঠিক আছে বিকজ ইট ইজ পাৰ্টিকুলাৰলি গুড এট কণ্ডাক্টিং ইলেক্ট্ৰিচিটি আৰু এইটো কিয় বেছি ভাল হয় কপাৰটো কাৰণ কপাৰটো এইটো এটা বহুত ধুনীয়া ভাল ইলেক্ট্ৰিচিটি ফ্লো কৰাত হেল্প কৰে সেইকাৰণে কপাৰটো মেইনলি ইউজ কৰা হয় টাংষ্টেন ইজ ইউজ ফৰ দ্য ফিলামেণ্টছ আকৌ বাল্ব যে আছে লাইট বাল্ব তাতে ফিলামেণ্টত আমাৰ কি ইউজ কৰা হয় টাংষ্টেন ইউজ কৰা হয় নহয় বিকজ ইট গ্লোজ হোৱাইট হট উইদাউট মেল্টিং কাৰণ যেতিয়া এইটো গৰম হ'ব গৰম হ'লে এইটো বগা হৈ যায় হা আৰু মেল্ট নকৰে ঠিক আছে সেই গতিকে টাংষ্টেন ইউজ কৰা হয় আমাৰ বাল্বৰ ক্ষেত্ৰত টাংষ্টেন ইউজ কৰা হয় এজ এন এলিমেণ্ট লাইক ফিলামেণ্ট অ'কে নন মেটেলছ আৰ প্লেণ্টিফুল এণ্ড ইউজফুল নন মেটেলছবিলাক বহুতকেইটা আছে আৰু দৰকাৰীও আছে These are among the most commonly used কোনটা বেছি ইউজ কৰা হয় অক্সিজেন সালফাৰ ক্লোৰিন ওকে অক্সিজেনটো কেনেকৈ ইউজ কৰা হয় ইট ইজ এ গেছ আমি জানো নন মেটেলছবিলাক তিনিটা ফৰ্মত পোৱা যায় সলিড লিকুইড এণ্ড গেছ গতিকে অক্সিজেনটো আমাৰ এজ এ গেছ পোৱা যায় ওকে ইট ইজ এবছলিউটলি এচেঞ্চিয়েল টু হিউমেন লাইফৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় যদি অক্সিজেন নাথাকে মানুহবিলাকে দেখোন জীয়াই থাকিবই নোৱাৰিব হয়নে not only do we breathe it and use it for medical purpose but we also use it as an important element in combustion গতিকে এইটো আমাৰ combustion means what burning okay so অক্সিজেনটো আমাৰ কি হেল্প কৰে লাইফৰ কাৰণে ইম্পৰ্টেণ্ট হয় লগতে মেডিকেলৰ ক্ষেত্ৰতো বহুত কাম কৰা হয় মেডিকেল পাৰপাছৰ ক্ষেত্ৰতো আমাৰ অক্সিজেনটো ইউজ কৰা হয় হস্পিটেলবিলাকত আৰু লগতে এইটো কি কৰে কম্বাশ্যনত বহুত হেল্প কৰে যিকোনো বস্তু বাৰ্ণ কেনেকৈ হয় অক্সিজেন হেল্পতে হয় যদি অক্সিজেন নাথাকিব একো বস্তু বাৰ্ণ কৰিব নোৱাৰি গতিকে বাৰ্ণ কৰিবৰ কাৰণে আমাৰ অক্সিজেন দৰকাৰী পৰে অ'কে চ' অক্সিজেন ইজ ভেৰি মাছ ইউজফুল ঠিক আছে এতিয়া ছালফাৰটো চাওঁ ছালফাৰ ইজ ভেলুড ফৰ ইটছ medical properties and as an important ingredient in many chemical solutions গতিকে ছালফাৰটো আমাৰ মেডিকেল প্ৰপাৰ্টিত ইউজ কৰা হয় মেডিকেল ক্ষেত্ৰত আৰু ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট ইন মেনি কেমিকেল সলিউশ্যন বহুত কেইটা কেমিকেল সলিউশ্যন আছে য'ত ছালফাৰ ইউজ কৰা হয় ঠিক আছে সালফিউৰিক এসিড ইজ এন ইম্পৰ্টেণ্ট টুল ফৰ ইণ্ডাষ্ট্ৰি সালফিউৰিক এসিডটো আমাৰ ইণ্ডাষ্ট্ৰিত বহুত ধুনীয়াকৈ ইউজ কৰা হয় ইউজ ইন বেটাৰীবিলাকত কি থাকে ছালফাৰ থাকে নহয় আৰু মেনুফেকচাৰিং প্ৰডিউচ কৰা হয় ঠিক আছে গতিকে ছালফাৰটো বহুত ইম্পৰ্টেণ্ট অ'কে Same way chlorine. এতিয়া chlorine to sound. Chlorine is a powerful disinfectant. Disinfectant means what? আমি কিবা এটা বস্তু ক্লিন কৰি দিওঁ নহয় যাতে তাৰ ব্যাকটেৰিয়াটো মানে মৰি যায় তাক আমি disinfectant বুলি কওঁ ঠিক আছে so to clean okay something that destroys bacteria okay so disinfectant মানে কি সাফা কৰা okay যিয়ে কি কৰিব ধুনীয়াকৈ ব্যাকটেৰিয়াটো বাৰ্ণ কৰি দিয়ে হেক কৰি দিয়ে তো ক্লোৰিন ইজ এ পাৱাৰফুল ডিসইনফেক্টেন্ট আমি জানো ক্লোৰিনটো ইউজ কৰা হয় সাফাইৰ কাৰণে ঠিক আছে ইট ইজ ইউজ টু পিউৰিফাই ৱাটাৰ ফৰ ক্লিনিং ফৰ ড্ৰিংকিং এণ্ড ফিল সুইমিং পুলছ আকৌ পানীৰ ক্ষেত্ৰতো আমাৰ পানীবিলাক সাফা কৰাৰ কাৰণে কি ইউজ কৰা হয় ক্লোৰিন ইউজ কৰা হয় হয়নে এণ্ড ফিল সুইমিং পুলছতো ফিল কৰা হয় ক্লোৰিন ঠিক আছে গতিকে এইবিলাক হৈছে আমাৰ মেটেলছ এণ্ড নন মেটেলছৰ ইউজেছ আৰু আজিৰ ভিডিঅ'খনত মই গোটেইখিনি বস্তু প্ৰভাইড কৰিছোঁ আমাৰ মেটেলছ এণ্ড নন মেটেলছৰ যিমান চাৰ টপিকছ আমাৰ টেটৰ কাৰণে দিয়া আছিল এভৰি টপিক মই কভাৰ কৰিছোঁ আৰু ইয়াৰ পিছত মই আপোনালোকক MCQs প্ৰভাইড কৰিম গতিকে এইটো ভিডিঅ' বহুত হেল্পফুল হ'ব তেতিয়াহে আপোনালোকে চাব তেতিয়াহে আপোনালোকে MCQsবিলাক সলভ কৰিব পাৰিব গতিকে যিমান ডেছক্ৰিপশ্যনছ মই দি আছোঁ ধুনীয়াকৈ চাব যদি বুজি নাপায় আৰু বেক কৰিব আৰু ধুনীয়াকৈ বুজাৰ চেষ্টা কৰিব বিকজ টেটৰ কাৰণে আমাৰ এই টপিকছবিলাক ভেৰি ইম্পৰ্টেণ্ট অ'কে চ' এতিয়া আমাৰ চেনেল যদি ভাল পাইছে যদি মোৰ পঢ়োৱা ষ্টাইল ভাল লাগিছে দেন চেনেল ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই আৰু শ্বেয়াৰ কৰিব এমং ইয়ৰ ফ্ৰেণ্ডছ থেংক ইউ জয় হিন্দ